বাইবেল পঢ়িলে বেমাৰ আজাৰ নহয়। বাইবেল পঢ়িলে ডাক্তৰৰ ওচৰলৈ যাব নালাগে। বাইবেল পঢ়িলে মানুহ নমৰে। আৰু এনেবোৰ কথা কৈ ধৰ্মান্তকৰণত নামিছে একাংশ খ্ৰীষ্টিয়ান মিছনাৰী, যাৰ লক্ষ্য সহজ সৰল আদিবাসী আৰু জনজাতি গাঁও। উপায়ন্ত হৈ চৰকাৰলৈ তেওঁলোকৰ আহ্বান, চৰকাৰে আমাৰ ধৰ্ম বচাওক। আমাৰ জাতিটো জীয়াই ৰখাৰ কাৰণে আৰু আমাৰ ধৰ্মটো বাচাই ৰখাৰ কাৰণে আমাক চৰকাৰৰ ফালেদি যি কৰিব লাগে আমাক সহায়টো কৰিব লাগে। আমাক মানে এনেকুৱা প্ৰলোভন দেখুৱাইছে, খ্ৰীষ্টান ধৰ্মত ল'লে বোলে মানুহ নমৰে, আকৌ মানে বেমাৰো নহয়। এখন গাঁৱৰ ৰাইজ এতিয়া খ্ৰীষ্টিয়ান আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে। এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। কাৰণ প্ৰলোভন আৰু অন্ধবিশ্বাস বিয়পাই ধৰ্মান্তকৰণ ব্যাপক হাৰত চলিছে গাঁওখনত। লিভাৰ, কিডনী, ব্ৰেইনৰ অসুখ হেনো ভাল কৰে বাইবেলে। শুনক তেওঁলোকৰ কথাখিনি। বিলাক আছো, আমি হিন্দু মানুহ আছো, সেই হিন্দু মানুহৰ ঘৰে ঘৰে যাই কিনে প্ৰচাৰ চলাই আছে যে আপোনালোকে যদি বেমাৰ হয় বা কিবা লিভাৰ বেয়া হলে, কিবা কিডনিক বেয়া হলে, মানে কিবা ব্ৰেইনৰ কিবা হলে মানে যে আমি বাইবেল পঢ়িলে মানে বোলে ভাল হৈ যায়। ডাক্তৰে চিকিৎসাই নালাগে, আপোনালোকৰ বিনা পইচাতে বাইবেল পঢ়িলে ভাল হৈ যাব। আপোনালোকে আমাৰ ধৰ্মত আহক, এইটো ধৰ্মত থাকিব নালাগে। আপোনালোকে যে এই শিৱ পূজা কৰে, কিবা ঘৰৰ কিবা নীতি নিয়ম পূজা কৰে, আপোনালোকে যিও কৰে সেই চব শয়তান হয়। আপোনালোকে পাপীক পূজা কৰি আছে। আমাৰ ধৰ্মত আহক, আমাৰ ধৰ্মত আহিলে আপোনালোকে কি বুলি কয় বাইবেল পঢ়িলে ভাল হৈ যাব, এইটো কৰক। মানে সেইটো শুনা পাই কিনে আজি আমি দুখিত। মানে কিয়? কাৰণ আমাৰ ৰাইজে মানে আমাৰ যেহেতু আমাৰ মানুহবিলাক যেহেতু মানে অলপ শিক্ষিতৰ ক্ষেত্ৰত কমো আছে, তো অলপমান মানে বেমাৰ আজাৰতো আমাৰ মানুহ পৰিলে চিকিৎসা হবৰ কাৰণে ইমান মানে বস্তুখিনি জোটাব নোৱাৰে। সেইকাৰণে কিছুমান অলপ যদি মৰমকে কথা কৈ দিয়ে তে মানে সেইটো মানে সঁচা কৰি ভাবি লয় আৰু ধৰ্ম নিয়ন্ত্ৰণ হয়। অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে খ্ৰীষ্টানৰ ধৰ্মান্তকৰণ চলিব ধৰিছে। এইবাৰ তামোলপুৰৰ বৰি আঙাৰকাটাত খ্ৰীষ্টানৰ আগ্ৰাসন চলিছে। চিকিৎসাৰ নামত খ্ৰীষ্টানৰ আগ্ৰাসন। খ্ৰীষ্টান হ'লে মানুহ নমৰে। আৰু এনে ব্যাপক হাৰত ভুৱা প্ৰচাৰ চলিছে গাঁওখনত। আমাৰ অভিযোগ, আমি বৰি আঙাৰকাটা গাঁৱত মোটামুটি আমি 100 ঘৰ মানুহ আছোঁ। 40 ঘৰ ধৰি লওক আমাৰ কেথলিক খ্ৰীষ্টান আছে আৰু আধা আমি হিন্দু সমাজত সাৰনা ধৰ্মত প্ৰাকৃতিক পূজাক আমি সেইটো পূজা কৰি আছোঁ। 40-45 ঘৰমান আছোঁ। ইয়াৰ মাজতে মোৰ নিজৰে ঘৰৰ মানুহ এজন বেমাৰীৰ নামত মানে চিকিৎসা হোৱা যোৱা বুলি কৈ তেওঁ পাঞ্জাৱত যায় মানে খ্ৰীষ্টান ধৰ্মৰ শিক্ষা লৈ আহি ইয়াত মানে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিছে। আৰু আমাৰ যিবিলাক মানুহ আছে সিহঁতক কৈছে যে খ্ৰীষ্টান ধৰ্ম ল'লে বেমাৰ ভাল হৈ যাব। আমাক মানে এনেকুৱা প্ৰলোভন দেখুৱাইছে, খ্ৰীষ্টান ধৰ্মত ল'লে বোলে মানুহ নমৰে, আকৌ মানে বেমাৰো নহয়। ইতিমধ্যে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে আদিবাসী ৰাইজ। আঙাৰকাটা গাঁৱৰ ৰাইজে একলগ হৈ আমি এই সাৰনা ধৰ্মৰ লোকজনক ৰখাবৰ কাৰণে খ্ৰীষ্টান ধৰ্মত নোযোৱাৰ কাৰণে আমি চবে ওলাই আহিছোঁ, এজাহাৰ দিছোঁ। আমি যিজনে প্ৰচাৰ চলাই আহিছে তেওঁৰ ওপৰত এজাহাৰ দিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত প্ৰলোভন আৰু মিছা কথাৰে চলিছে ধৰ্মান্তকৰণ। অৱশ্যে শেহতীয়াকৈ সজাগ হৈছে ৰাইজ। তেওঁলোকে বুজি উঠিছে বেমাৰ ভাল কৰিবলৈ ডাক্তৰৰ ওচৰলৈহে যাব লাগে। আমাৰ মানুহখিনিও আজিয়ে বুজি লওক যে কোনো মানে এনেকুৱা বাইবেল পঢ়িলে ভাল নহয়, ট্ৰিটমেণ্ট দিয়ে ভাল হ'ব। যিকোনো বস্তু গাত যোনটো দেহাত বেমাৰ আছে কোনো বাইবেল পঢ়িলে ভাল নহয়। তো যিকোনো হওক ডাক্তৰ লাগিবয়ে। তো মানে মোৰ ইচ্ছা কি, আমাৰ ৰাইজৰ ইচ্ছা কি, আমাৰ যাতে আমাৰ ধৰ্মখন বাচাই ৰখাৰ কাৰণে যাতে মানুহ এই ভুৱা মানে নিউজখন নাপায় আৰু আমাৰ মানুহ য'তো আছে যাতে এই ভুৱা বাতৰিখন নহয়, নিজৰ ধৰ্মখন, নিজৰ মা দেউতাৰ ধৰ্মখন যাতে নিজৰ মা দেউতাক মানে নেৰে আৰু নিজৰ ধৰ্মতে চলিব। চিকিৎসা কোনে নহয়, বেমাৰ কোনে নহয়, চবে হয় বেমাৰটো। লেকিন বেমাৰটো মানে চবৰে হয়, বেমাৰটো চবে ভালো হয়, লেকিন চিকিৎসা ললিহে হ'ব। যদি ধৰ্ম প্ৰচাৰ কৰিলে ধৰ্ম লৈ কিনে তো মানুহৰ বেমাৰ ভাল নহয়।
প্ৰথম মানে আমি থাকা হিচাপত 50 গিৰি আছিলোঁ 50 ঘৰৰ মাজত এতিয়া মানে 10 ঘৰ মানুহ আমাৰ মানে খ্ৰীষ্টান ধৰ্মত মানে গৈছে আৰু বাকি আমি 40 গিৰি মানুহ আমি হিন্দুত আছো আমি আজিলৈকে আমি একো কোৱা নাছিলো আগৰ যোনবিলাক হৈছে হৈ গল আমি কোৱা নাছিলো কাৰণ তেতিয়া আমি ইমান বস্তুখিনি বিতংভাৱে জানাও নাছিলো কিন্তু আজি ইখিনি তেখেতে ধৰ্ম নিৰন্তৰণ হৈ আহি কিনে বহু নানা প্ৰকাৰৰ প্ৰচাৰ চলাই আছে আৰু বাকি বিলাকক কৈ আছে যে নিজৰ ধৰ্ম টানাৰ কাৰণে এটো হ'ব নালাগে মানে মুঠতে আমাক মানে এটো যেনেকা হলিও চৰকাৰক যায় যত যায় আমাৰ জাতিটো জীয়াই ৰাখাৰ কাৰণে আৰু আমাৰ ধৰ্মটো বাচাই ৰাখাৰ কাৰণে আমাক চৰকাৰৰ ফালেৰে যি কৰিব লাগে আমাক সহায়টো কৰিব লাগে শেহতীয়াকৈ চৰকাৰো হস্তম হৈছে গ্ৰেপ্তাৰো কৰিছে একাংশ খ্ৰীষ্টিয়ান প্ৰচাৰকক তথাপি বন্ধ হোৱা নাই খ্ৰীষ্টানৰ এই অবৈধ ধৰ্মান্তকৰণ কাৰ্য ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদ NB নিউজ